हेलो फ्रेंड्स वेलकम टू पम्पिस किचन। আজি লৈ আহিছোঁ অমিতাৰ খাৰৰ ৰেচিপি। খাৰ খাই খুব ভাল লাগে, যেহেতু সপ্তাহৰ এটা দিন আমি খাদ্য তালিকাত খাৰবিধ ৰাখিবই লাগে। তেতিয়াহ'লে আহক কিদৰে প্ৰস্তুত কৰোঁ, ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া মই এখন কেৰাহীত তেল দিলোঁ, তাতে অকণমান পাঁচফোৰণ, কেইটামান পকা জলকীয়া, অকণমান নহৰু থেতেলি দিছোঁ আৰু লগতে কাটি লোৱা অমিতা দি দিছোঁ। অমিতাখিনি মই অকণমান মিহিকৈ কাটিছোঁ আৰু খুব ভালকৈ মই লৰাই দিলোঁ। আৰু এতিয়া তাতে বুটকেইটা লৈছিলোঁ, দেশী বুট লৈছোঁ, ৰঙা বুটটো, সেই বুটকেইটা দি থৈছোঁ। তিয়াই লৈছিলোঁ মই বুটকেইটা আৰু খুব ভালদৰে লৰাই দিলোঁ আৰু লগতে নিমখ দিছোঁ হিচাপ অনুসৰি। আৰু মই খাৰত হালধি ব্যৱহাৰ নকৰোঁ, যিহেতু ৰঙা হৈ যায়। এয়া এতিয়া কলাখাৰ দিছোঁ, মই ডাঙৰ হেতাৰে 1 হেতামান দিছোঁ, আপোনালোকে হিচাপ অনুসৰি দিব। আৰু খাৰ সকলোৱে ৰান্ধেই, বিশেষকৈ খাৰৰ আঞ্জাখনৰ কথা ক'বই নালাগে, খুব ধুনীয়া হয় খাবলৈ। এতিয়া অলপমান ঢাকন মাৰি দিছোঁ, যাতে ভালদৰে ভাজ খাই সিজে অমিতাখিনি। এয়া প্ৰায় 10 মিনিটমান হ'ল, খুব ভালদৰে সিজি আহিছে, কিন্তু তাতে অকণমান পানী ব্যৱহাৰ কৰিম। এয়া ইয়াত মই পানী দিছোঁ আৰু প্ৰায় 10 মিনিটমান সময় আকৌ মই ঢাকনত ৰাখিম। এয়া প্ৰায় 10 মিনিটমান সময় পুনৰ ঢাকন দি ৰাখিলোঁ। এতিয়া এয়া আমাৰ অমিতাৰ খাৰখন প্ৰস্তুত হৈ গৈছে। আচলতে খুব ভাল লাগে, খুব সুন্দৰ জুতি। এতিয়া এইদৰে মই এটা বাটিত পৰিৱেশন কৰিছোঁ। আপোনালোকে এইদৰে জুতি লৈ চাবচোন, খুব ভাল লাগে। আৰু কুকাৰটো বনাব পাৰে, মই কিন্তু কুকাৰত বনোৱা নাই, এইদৰে কেৰাহীতে প্ৰস্তুত কৰিছোঁ। আৰু এতিয়া গৰম গৰম ভাতৰ লগত জুতি ল'ব। আশা কৰোঁ আজি অমিতাৰ খাৰৰ ৰেচিপিটো ভাল পালে চাই থাকিব পম্পিছ কিটচেন। থেংক ইউ।